নমস্কাৰ সকলো ভিউৱাৰ্ছক আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত মোৰ লগত আছে এজন বিশেষ ব্যক্তি, গুৱাহাটীত উপস্থিত টঙৰা সত্ৰৰ বাপ শ্ৰী সঞ্জীৱ ডেকা। নমস্কাৰ বাপ। নমস্কাৰ কৃষ্ণ। বাপ, আপোনাক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি আপুনি এইখিনি সময় দিয়াৰ কাৰণে আমাৰ ভিউৱাৰ্ছৰ কাৰণে আৰু মোৰ কাৰণেও ধন্যবাদ। আৰু আশা কৰিছোঁ আজি আপোনাৰ থ্ৰুদি আমি বা মোৰ ভিউৱাৰ্ছে কেইটামান নতুন কথা শিকিব পাৰিম। নমস্কাৰ, মোৰ নাম শ্ৰী সঞ্জীৱ ডেকা। মোৰ আচল ঘৰ সৰ্থেবাৰী, বৰপেটা জিলা। মই ইয়াতে টঙৰা সত্ৰত ভকত পদত আছোঁ। মই আৰম্ভ কৰিছোঁ, সত্ৰ মানেনো কি বা সত্ৰ আপুনি চমুকৈ অলপ সত্ৰৰ বিষয়ে বুজাই দিব পাৰিব নেকি? হয়, খুব অতি উত্তম প্ৰশ্ন এইটো। সত্ৰ মানে কি, একাষাৰ কথাতে কৈ আমি সমাপ্ত কৰিব নোৱাৰোঁ। কাৰণ সত্ৰ বুলি কোৱাৰ লগে লগে এটা আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয়, য'ত নেকি ভগৱন্ত পুৰুষৰ যশগুণ শ্ৰৱণ কীৰ্তন হয় বা তাত ভগৱন্তৰ আধ্যাত্মিক ভাৱধাৰা আদান প্ৰদান হয়। তাকে আমি সত্ৰ বুলি কোৱা হয় সাধাৰণভাৱে। সত্ৰ মানে এটা সংহতি। এই সংহতি হ'ল এটা মিলাপ্ৰীতি। এই সংহতি কি, ভক্তিক অৱলম্বন কৰি যি নেকি আমি সৎসংগৰ লগত একেলগে বহি ভগৱন্ত পুৰুষক স্মৰণ কৰা হয়, যশগুণ কৰা হয়, সেইখিনিকে সত্ৰ বুলি কোৱা হয় দৰাচলতে। কিন্তু গুৰুজনাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাৰ অসমত যিখিনি সত্ৰ প্ৰতিষ্ঠা কৰিছে তাৰ নিজাববীয়া বৈশিষ্ট্য আছে। যিহেতুকে গুৰুজনাৰ কথা ওলালে, হয়, আপুনি আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনীৰ ওপৰত গুৰু শ্ৰীমন্ত শংকৰদেৱ অবিহনে বিশেষকৈ আমাৰ অসমীয়া জাতীয় অন্ধকাৰ বুলি ক'ব পাৰোঁ আমি। তেখেতৰ বিষয়ে আমি ক'ব একো নোৱাৰোঁ। কাৰণ কিয় নোৱাৰোঁ, এনেকুৱাই তেখেতৰ মানে মাধৱ গুৰুজনাই কৈছে বোলে, জয় গুৰু শংকৰ সৰ্ব গুণাকাৰ, যাকে নাহিকে উপাম, তুহাৰি চৰণ ৰেণুহত কৌতুক, বাৰে গৌৰৱ প্ৰণাম। দৰহিত সুন্দৰ গৌৰ কলেবৰ, জয়চন সুৰবৰ কা, সকলো সবাদ ৰঞ্জন যাকাৰী, দৰ্শনে পাপ বিনাশন। যে ভগৱান সদৃশ, গতিকে তেখেতৰ অনন্ত মহিমা আছে এই জগত গুৰুজনা। যিয়ে নহওক, এই পৃথিৱীলৈ 1449 খ্ৰীষ্টাব্দত তেখেত নগাঁৱত বৰদোৱালী পুখুৰীত মাতৃ সত্যাসন্ধা, পিতৃ কুসুম্বৰ ভূঞা ঘৰত তেখেতে উপজিলে। সৰুকালতে তেখেতৰ পিতৃ মাতৃ হাৰা হ'ল। বুঢ়ী আই খেৰসুতীয়ে লালন পালন কৰিলে। গতিকে এইখিনি আমাৰ সাধাৰণভাৱে এটা পৰিচয় গুৰুজনাৰ ওপৰত। কিন্তু গুৰুজনাই যিখিনি আমাক আদৰ্শ দিছে যে আমি নুই কৰিব নোৱাৰোঁ। গুৰুজনাৰ যি সৃষ্টি ৰাজি আৰু ধৰ্মীয় দিশখিনি আমি একেলগে যদি আমি বিচাৰ কৰোঁ, তেতিয়াহ'লে এটা ফুটি উঠিব পোহৰ, এক আলোক দৃশ্য ফুটি উঠিব। আৰু এই গুৰুজনা আমি জগত গুৰু বুলি কওঁ, এইকাৰণে কওঁ যে জগতৰ মংগলৰ কাৰণে কোনো স্বাৰ্থ লৈ কামখিনি কৰা নাই তেখেতে। সকলোবিলাকে ভকতি এনাজৰীৰে বান্ধি লৈছে, অনৈক্যৰ মাজত ঐক্যৰ বীজ সিঁচিছে। এই বৈচিত্ৰ্যময় পৃথিৱীখনত তেখেতে কি কৰিছে, এক কৰি পেলাইছে সকলোকে। আৰু আমাৰ আজিৰ পৰা 550 বছৰ আগতে যি অন্ধকাৰ হৈ আছিলে সমাজ, সেই অন্ধকাৰৰ পৰা আমাক কি কৰিছে, ত্ৰাণ কৰ্তা, সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ গুৰুজনা। তেখেতে কি নাই তেখেতৰ নৃত্য, গীত, আৰু গীত বুলি কোৱা নকলি ভুল হ'ব, বৰগীত বুলি কোৱা হয়। তেখেতৰ এইখিনি যিখিনি কৰিছে বৰগীত। তাৰোপৰি বাদ্যৰ ক্ষেত্ৰত খোল, তাল দিছে। আৰু আধ্যাত্মিক ভাৱধাৰাৰ পৰা এইখিনি আমাক সহজভাৱে আমাক কি কৰিছে, সংস্কৃত ভাগৱতৰ পৰা আনি অসমীয়া ভাষাত
বনবাস কৰি দিলে, তাৰ ওপৰত তেখেতে কীৰ্তন ঘোষা হেৰি কৰিলে, এনেকৈ মানে ইমানখিনি মানে আমাক হেৰি কৰিছে আমি ক'ব নোৱাৰোঁ আৰু তেখেত অবিহনে আমি ঠিকনাবিহীন বুলি আমি ক'ব লাগিব। আৰু গুৰুজনাৰ যি আদৰ্শ, এই আদৰ্শ যদি আমাৰ এই নৱপ্ৰজন্মই যদি মানিব খোজে খুবেই ভাল। আৰু তেতিয়াহ'লে সমাজত বিশৃংখলতা সৃষ্টি নহয়, এক আধ্যাত্মিক ভাৱধাৰা, ভাতৃত্ব ভাৱধাৰাত এক প্ৰভাৱ পৰিব, আৰু ইয়াৰ ফলত সমাজখন উন্নতি হ'ব, বিকশিত হ'ব, আৰু তাৰ লগে লগে সমাজত শান্তি বিৰাজমান হ'ব। এইখিনি থুলমূলকৈ ক'লোঁ গুৰুজনাৰ বিষয়তে। আমি যদি 7 দিন 7 ৰাতি কৈ থাকোঁ তথাপিতো শেষ কৰিব নোৱাৰোঁ গুৰুজনাৰ বিষয়ে কৈ। আমি ইমান মানে গুৰুজনাৰ জানে, আৰু তাৰোপৰি আমাক এক অংকযুক্ত অংকীয়া নাট, ভাওনা সমস্তবিলাক আমাক দি গৈছে, খুব সুন্দৰভাৱে দি গৈছে। আৰু তাৰোপৰি তেখেতে নিজাকৈ একেবাৰে যিবিলাক নাট তেখেতে লিখিছিলে, এটা ভাষাৰ প্ৰয়োগ কৰিছিলে, ব্ৰজ ভাষা প্ৰয়োগ কৰিছিলে, গতিকে তাক ব্ৰজা বুলি কোৱা হয়। বৰগীত দিয়া আছে, এনে সকলোৱে গীত গায়, সকলোৱে কোনোবাই গীত ৰচনা কৰে, কোনোবাই গীত কণ্ঠদান কৰে, বা কোনোবাই গায়, এইটো বাৰু চলি থাকে। কিন্তু তেখেতে যিখিনি হেৰিছে বৰগীত বুলি কৈছে, বৰ মানে ডাঙৰ। আৰু এই বৰগীত বুলি এইকাৰণে কোৱা হৈছে, ইয়াত কৰিও ডাঙৰ গীত নাই। আৰু কাৰণ কি, এই গীতত মানে ফুটি উঠিছিলে ভগৱন্ত প্ৰভুৰ, কৃষ্ণৰ সমস্তখিনি তাতে যশগুণবিলাক, সমস্তখিনি তেখেতৰ এইবিলাক ফুটি উঠিছিলে। আৰু সেইকাৰণে তেখেতৰ আধ্যাত্মিক ভাৱ এইবিলাক আছিলে তাতে। আৰু আজি সত্ৰৰ আমাৰ সামাজিক জীৱনত কেনেকুৱা প্ৰভাৱ? সামাজিক জীৱনত সত্ৰৰ প্ৰভাৱ, যেতিয়াই গুৰুজনাই সত্ৰ প্ৰতিষ্ঠা কৰিছিলে, সেই তেতিয়াৰ পৰাই বা সেই তাহানিতে গুৰুজনাই অকণমান কষ্ট অনুভৱ কৰিছিলে, বা সেই সময়ৰ মানুহখিনিয়ে বা সত্ৰৰ প্ৰতি ধাৰণা নাছিলে, জ্ঞান নাছিলে, বা গুৰুজনাক তিৰস্কাৰ কৰিছিলে, ইতিকিং কৰিছিলে। কিন্তু সময়ৰ লগে লগে যেতিয়া বহলভাৱে বস্তুখিনি অধ্যয়ন কৰা হ'ল, বুজি পোৱা হ'ল যে সত্ৰৰ ভূমিকা মুখ্য সমাজত, যে সত্ৰ অবিহনে এখন সমাজ গঢ়ি উঠিব নোৱাৰে। কাৰণ সেই সত্ৰত কি হোৱা হয়, আধ্যাত্মিক দিশৰ জৰিয়তে সামাজিক যিখিনি আমাৰ ঐক্যতা, যিখিনি আমাৰ একতা, এই সমস্তখিনি তাত ফুটি উঠে। আৰু আমি যদি সত্ৰক নিৰ্ভৰ কৰি যদি চলাওঁ, তেতিয়াহ'লে আমাৰ নৱপ্ৰজন্মই হওক বা যিকোনো হেৰিয়ে নহওক, মানুহ নহওক কিয় বেয়া হ'ব নোৱাৰে। কাৰণ সত্ৰত কি দিয়া হয়, এটা আধ্যাত্মিক দিশ দিয়া হয়। এই আধ্যাত্মিক দিশৰ লগত যিখিনি প্ৰায় জড়িত হ'ব, তেখেতসকলে দৰাচলতে বিপৰীতধৰ্মী কৰ্ম, তাৰ মানে কিছুমান বেয়া কৰ্ম কৰিব নোৱাৰে, সৎ কৰ্মই কৰিব, অসৎ অন্যায় তেখেতসকলে কৰিব নোৱাৰে। আৰু গুৰুজনাৰ মানে দৃষ্টিভংগীবিলাক আছিলে খুব বিশাল আছিলে, খুব গভীৰ আছিলে। আৰু সেইকাৰণে তাৰ মাজত যদি আমি সোমাই যাব পাৰোঁ, যদি তেখেতৰ যিবিলাক সৃষ্টিৰে যিবিলাক আমি অধ্যয়ন কৰোঁ, বৰগীত পঢ়োঁ, বা তেখেতৰ এইবিলাক আমি অংকীয়া নাট পঢ়োঁ, বা আমি কীৰ্তন ঘোষা পঢ়োঁ, ভাগৱত পঢ়োঁ, তেতিয়াহ'লে তাত মানে ফুটি উঠিছে মানে কি, খুব মানে সুন্দৰভাৱে ফুটি উঠিছে যে সত্য বোলা বস্তুটো তেখেতে উদ্ঘাটন কৰিছে। সত্য কি, ধৰ্ম কি, আৰু আমি মানুহ হিচাপে আমি নৰজন্ম লৈ আমি আহিছোঁ, যে 84 লক্ষ জনী ভুঁজি আমি এনেকৈ নৰজন্ম পাইছোঁ। গতিকে নৰজন্ম হৈ আমাৰ কৰ্ম কি, আমি কি কৰ্ম কৰিব লাগিব? আমিতো এইখন জীৱনত বা সংসাৰত আমি চিৰদিনীয়া নহয়। গতিকে বৰগীতৰ মাজেৰে তেখেতে সম্পূৰ্ণ ধুনীয়াকৈ বুজাই গৈছিলে। পাৱে পৰিহৰি বৰগীতটো একেবাৰে অসাৰ বুলি কৈছে পুত্ৰ পৰিবাৰ সমস্তবিলাকে। গতিকে ভগৱন্তই সমস্ত চৈতন্য বুলি কোৱা হৈছে। গতিকে আত্মাৰ লগত আমাক কি কৰিছে, পৰিচয় কৰাই দিছে। এইবিলাক কোন, সত্ৰত। আৰু সত্ৰত যেতিয়া সাধু মহন্ত বৈষ্ণৱবিলাক একত্ৰিত হ'ব, যশগুণ গাব, তেতিয়াহ'লে মানুহৰ আলোচনা হয়। এই আলোচনাৰ জৰিয়তে মানে কি, এটা মানে ভক্তিভাৱবিলাক বাঢ়ে, আৰু সমাজৰ যিটো বান, সেই বানটো খুব মানে ভাল হয়। আৰু এইখিনিয়ে ভূমিকা আৰু সমাজ সত্ৰৰ কোৱা হয়। আৰু আপোনালোকৰোতো ভাবক এটা দৈনিক জীৱন আছে, যেনেকৈ এটা নিয়ম নীতিত চলিব লাগে। সত্ৰৰ নিয়ম নীতি আছে। আৰু
এতিয়া আমি টঙৰা সত্ৰৰ লগত আমি জড়িত, গতিকে প্ৰতি সত্ৰৰে নিজাববীয়া হেৰি আছে। এতিয়া আমাৰ সত্ৰবিলাক বিশেষকৈ আমাৰ গুৰুজনা মানে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আৰু মহাপুৰুষ মাধৱদেৱ গুৰুজনাই যিবোৰ সত্ৰ বিশেষকৈ আমাৰ প্ৰতিষ্ঠা কৰিছে, সেই সত্ৰসমূহত 14 প্ৰসংগ চলে আৰু ধৰ্মীয় দিশ 14 প্ৰসংগ চলে। আৰু নীতি নিয়ম বুলি ক'লে যে ৰাতিপুৱা উঠি দৈনিক কৰ্মখিনি কৰিবই লাগে। ৰাতিপুৱাই গা মূৰ ধুই উঠি সত্ৰত সোমাব লাগিব। সত্ৰৰ যিখিনি কাম আমাৰ নিজাববীয়া কাম থাকে, আমাৰ চাফ চিকুণ আদি কৰি বন্তি শলা জ্বলা, শৰাই সঁফুৰা আগবঢ়ি ভগৱন্তৰ যশগুণ গোৱা, নাম প্ৰসংগ চলে আৰু ভাগৱত পাঠ কৰিব লাগিব। এনেকৈ চলি যায় আৰু দিনজৰা কৰ্মসূচী আমাৰ নীতি নিয়মখিনি চলি যায় আৰু আমাৰ। এতিয়া সত্ৰৰ এটা নিয়ম যে কোনো সেৱা কৰাৰ নিয়ম হোৱাৰ কথা কি ভক্তি, আৰু যে ভক্তি অবিহনে ভকতি অবিহনে কোনো কৰ্ম সিদ্ধি নহয়। এইকাৰণে মহাপুৰুষ মাধৱ গুৰুজনাই নামঘোষাত কৈছে, যেতিয়া তেতিয়াই ভগৱন্তক ভকতি কৰিব পাৰি বা সত্ৰত গৈ সেৱা ল'ব পাৰে, তেতিয়াহ'লে আৰু মানে সিদ্ধি হৈ বোলে হৰিনাম কীৰ্তনত নাহিকাল দেশপাত্ৰ, নিয়ম সংযম এক বিধি, হৰিৰত শৰণ লয় কেৱল হৰিৰৰ নাম, কীৰ্তন কৰন্তে হৈ শুদ্ধি। যে সত্ৰৰ লগত গ'লেই নহ'ব, আৰু সত্ৰৰ ভিতৰত সোমাবলৈ হ'লে, ভিতৰত মানে আধ্যাত্মিক দিশত সোমাবলৈ হ'লে তাতে আমাৰ গুৰুজনাই যিখিনি আমাৰ আদৰ্শ দি গৈছে, যে ভকতিৰ ভাৱধাৰা শৰণ ভজন, যে শৰণ ভজন ল'ব লাগিব। ল'লে তেতিয়াহ'লে আমাৰ কি হয়, ভকতৰ লগত ভগৱন্তৰ লগত এটা পৰিচয় হয়, আৰু এই পৰিচয়টোত ফুটি উঠে এটা সত্যৰ ভাৱধাৰা ফুটি উঠে, আৰু মানে এটা আধ্যাত্মিক ভাৱধাৰা ফুটি উঠে আৰু। গতিকে এইখিনি আমাৰ যিখিনি আমাৰ শৰণাচাৰ্য আছে বা তেখেতসকলে প্ৰদান কৰে, বা সেইখিনি মানে গুৰু শিষ্যৰ এটা সম্পৰ্ক গঢ়ি উঠে আৰু তেতিয়া সেইখিনি ব্যক্ত কৰা হয়। আৰু দৰাচলতে সত্ৰত প্ৰৱেশ কৰিবলৈ হ'লে এনে আৰু আমাৰ গুৰুজনাৰ যিখিনি আমাৰ সাজপাৰ বা আমাৰ যিখিনি আমাৰ ৰীতি নীতি অসমীয়া সমাজৰ সেইমতে চলি আহিছে আৰু। গতিকে সেনেকৈ চলি যায়। হয়তো কিছুমান সত্ৰৰ নিজাববীয়া কিছুমান বৈশিষ্ট্য থাকিব পাৰে, যে তেখেতসকলৰো থাকিব পাৰে। গতিকে আচল বৈশিষ্ট্য হ'ল কি ভক্তি, আৰু সত্ৰত গ'লে আৰু পবিত্ৰতা ভাৱ হৈ যাব লাগিব, আৰু পবিত্ৰ ভাৱ হৈ গ'লে আৰু তেতিয়া আৰু পবিত্ৰ লাগে আৰু সমস্তখিনি আৰু। আপুনি এতিয়া ক'লে টঙৰা সত্ৰ, আপুনি টঙৰা সত্ৰৰ হিষ্ট্ৰীটো মানে কেতিয়া স্থাপিত হৈছিলে, কেনেকৈ? টঙৰা সত্ৰৰ মই থিৰংকৈ ক'ব নোৱাৰিম, কাৰণ কিয় নোৱাৰিম, যে যিয়ে নহওক বাৰু চৰিত পুথি মতে এতিয়া টঙৰা সত্ৰ আমাৰ মোটামুটি আমাৰ প্ৰায় 400 বছৰ বুলি ক'ব লাগিব। থিৰাং কৰিব লাগিব, যিয়ে নহওক বাৰু। এই টঙৰা সত্ৰ যেতিয়া মানে আমাৰ এই বেলতলা মৌজাৰ যেতিয়া এটা সময়ত ৰজা আছিলে, হৰনাৰায়ণ ৰজা আছিলে, আৰু সেই সময়তে ইয়াতে যে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰাৰ কাৰণে তেতিয়া বৰপেটাৰ পৰা তেতিয়া কি কৰিছিলে, আমাৰ এয়া দৈতাৰী ঠাকুৰদেৱক অনা হৈছিলে। নৈৰে আহিছিলে, তেওঁ নাৱৰে নৈত আহিছিলে, বাহিনী নৈ এটা আছিলে, এনেকৈ আহিছিলে। আৰু এইবিলাক ইতিবৃত্ত আৰু সত্ৰৰ এইটো যোনটো বাহিনী আজিকালি এইটো অকণমান হ'ল বাৰু, নলাত পৰিণত হ'ল, বা সেই সময়ৰ যিখিনি মানুহ আছিলে সেই সময়ৰ মানুহখিনিয়ে মানে নৈটোক মানে নৈ হিচাপে ব্যৱহাৰ কৰিছিলে। আজিকালি ধৰক মানে সমাজৰ লগে লগে সময়ৰ লগে লগে অকণমান খেলি মেলি হৈ গ'ল, ইফাল হৈ গ'ল বাৰু। যিয়ে নহওক বাৰু সেইখিনি নামটো আছে বাৰু, বাহিনী নৈ। সেই নৈৰে আহি তেখেতে কি কৰিছিলে, ইয়াতে বুৰবন্তি জ্বলাইছিলে, আৰু জ্বলাই সেইমতে সেই ৰজাই এই নাম ধৰ্মতে প্ৰচাৰ কৰিছিলে, আৰু সেইমতে চলি আহিছিলে। আৰু ৰুক্মিণী গাঁৱৰ যিখিনি মানে আমাৰ বাসিন্দা আছিলে তেখেতসকলক মানে ৰাজ্যভাৰ দিছিলে, যে সেই সময়ত মানুহ কম আছিলে। গতিকে আৰু টঙৰা সত্ৰখন আমি শুনিবলৈ পাইছোঁ খুব অটব্য অৰণ্য আছিলে সেই সময়খিনি, যাতায়াতৰো খুব অকণমান আছিলে। টঙৰা নামটো হ'ল, টঙৰা মানে হ'ল এটা আৰু শব্দ, যে টঙৰা হ'ল ইয়াৰ কিংবদন্তিৰখিনি চাব লাগিব। যেতিয়া ৰামচন্দ্ৰই যেতিয়া বশিষ্ঠ
আশ্ৰমলৈ আহিছিলে তেখেতৰ হেৰি কৰি দৰ্শন কৰিবলৈ, তেতিয়া এক ৰাতি ইয়াতে মানে সত্ৰত আছিলে। আৰু থকাৰ সময়ত তেতিয়া মানে সি তৰা বন, আমি যেনেকৈ তাৰা বন বুলি কওঁ, তৰা বন, আৰু সেইটো এটা মানে উপক্ৰংশ হয় আৰু টঙৰা হ'ল, সেনেকৈ কোৱা হয় আৰু যে টঙাবোৰ চালি দি মানে আছিলে আৰু সেইকাৰণে টঙৰা বুলি কয়। আকৌ এটা কোৱা হয় যে বাহিনী নৈটো যেতিয়া মানে খৰালি সময়ত পানী শুকাই যায়, মানে চৰ পৰে বা একেবাৰে তৰং হয়, সেইখিনিতো হেৰি বুলি কোৱা হয়, টঙৰা বুলি কোৱা হয়। এনেকৈ মানে সেই প্ৰবাদ আছে আৰু সেইখিনি মানে সেইমতে চলি আহিছে টঙৰা সত্ৰৰ সেইখিনি আৰু। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱ কেনেকৈ মিলন হ'ল? খুব দৰকাৰী বস্তু এইটো প্ৰশ্ন। এইটো হ'ল আমাৰ যেতিয়া আমাৰ কি হয়, আমি ইয়াৰ আগতে আমি মিলনৰ কথাখিনি কোৱাৰ আগতে আমি তেতিয়া মাধৱ গুৰুজনাৰ আগৰ কথাখিনি জানিব লাগিব। যেতিয়া মানে কি আছিলে, এদিনাখন মাতৃৰ মাধৱ গুৰুজনাৰ তেতিয়া কি হ'ল, নৰীয়া হ'ল, মানে অসুখ হ'ল আৰু জ্বৰ হ'ল আৰু বিচনাত আৰু সেই সময়ৰ ধৰ্মভাৱবিলাক আছিলে কি, বিশেষকৈ কৰ্মকাণ্ডী বলি বিধান, সেইবিলাক মানে প্ৰভাৱটো বেছি আছিলে আৰু মাতৃৰ শৰীৰ অসুস্থ দেখা পায় তেতিয়া ছাগলী এটা, পঠা ছাগলী এটা দেৱীৰ আগত মানে উচৰ্গা কৰিছিলে। আৰু সেনেকৈ সেই ছাগলীটো কোৱাৰ কাৰণে তেওঁ মানে দেৱীকে বিশ্বাস কৰিছিলে, দেৱী অবিহনে আৰু একো নাই, এনেকুৱা কৰিলে। ৰামদাস আছিলে, ধনী জয় আছিল মাধৱ গুৰুজনাৰ। তেওঁ ছাগলী মানে বিচাৰিব দিলে এটা, ছাগলীটো আৰু বিচাৰিব গ'ল। ছাগলী বিচাৰিব যায় ইতিমধ্যে ৰামদাসে কি কৰিছিলে, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা তাতে শৰণে লৈছিলে। আৰু লৈ শংকৰদেৱ গুৰুজনাই যেতিয়া উপাসনা কৰা স্থলীত গৈছিলে, তেতিয়া ৰামদাসে দেখা পালে আৰু দেখা পাই মানে তেওঁৰ ভক্তি গুৰুজনাৰ হেৰিত একেবাৰে তেখেতে খৰ লাগি তাতে বহি থাকিলে, মানে এক হেৰিত ঈশ্বৰক আৰাধনা কৰি থাকিলে। আৰু এইপিনে যেতিয়া আকৌ গুচি গ'ল, যায় তেতিয়া মাধৱ গুৰুজনাৰ ওচৰলৈ গ'ল। মাধৱ গুৰুজনাই তেতিয়া অকণমান খং কৰিলে যে ৰাতিপুৱাই গ'লা আৰু এতিয়া গধূলি আহিলা, তুমি ইমান দেৰি কিয়? ছাগলী আনিব দিছিলোঁ, মা মোৰ হেৰি হৈ আছে, বেমাৰত পৰি আছিলে, দেৱী গোসানীক ছাগলী এটা মই উচৰ্গা কৰিম। তেতিয়াতো হাঁহিলে, হাঁহি মেতে ক'লে, মই গুৰুজনাৰ ওচৰত। বোলে কোন গুৰু? বোলে নহয়, জগতৰ গুৰু। বোলে জগতৰ গুৰু কোন? জগতৰ যি কল্যাণ চিন্তা কৰে সেইজন গুৰু। বোলে হয় নেকি? বোলে হ'বই নোৱাৰে। এনেকৈ কথোপকথন লাগিলে, তৰ্ক বিতৰ্ক। তেতিয়া মানে কি কৰিলে মাধৱ গুৰুজনে, ব'লাচোন ব'লা যাওঁ, কোন চাওঁ, এই বুলি গৈ তেতিয়া গ'ল। সেইখিনি ঠাইত ধোৱাহাট বেলগুৰি, তেতিয়া মানে কি হৈ গ'ল, তেখেতসকলৰ মিলন হ'ল। দেখা ধোৱাহাট বেলগুৰি, হয়, এইখিনি আমাৰ হেৰি কৰে, লখিমপুৰ হয়। এইখিনি আগতে, আজিকালি ভাগ হৈ গ'ল। আগতে এইবিলাক মাজুলী, যোৰহাট, লখিমপুৰ এনেকৈ মানে এক হৈ আছিল। আজিকালি আৰু ডিষ্ট্ৰিক্ট হ'ল, কিবা হ'ল, এনেকুৱা ভাগ হ'ল আৰু সেই সময়ৰ কথা আৰু যেতিয়া হ'ল তেতিয়া দেখা পালে। দূৰৰ পৰাই যেতিয়া দেখা পালে মানে কি, গুৰুজনাই যি মানে আসনত বহি আছিলে ভগৱন্ত প্ৰভু স্মৰণ কৰি, তেতিয়া মানে দেখা পালে মানে কি, এটা মানে সূৰ্য, আমি সূৰ্যটোৰ পিনে চাবলৈ নোৱাৰোঁ, চকুত চাপ মাৰি ধৰে। তেখেতৰ মানে শৰীৰৰ পিনেও চাব নোৱাৰে, সেইকাৰণে বগুড় কলেবৰ বুলি কোৱা হৈছে। বগা মানে ইমান ধুনীয়া মানে গুৰুজনাৰ শৰীৰটো। তেতিয়া মানে চালে যে, দেখা পালে যেতিয়া ভক্তিভাৱ হয়, তেতিয়া অকণমান থিয় হৈ থাকিলে। তেতিয়া তেওঁ একো ক'ব পৰা নাই, কিন্তু মূৰটো অকণমান লোৱাই দিছিলে, অকণমান তল কৰি দিছিলে। তেতিয়া তেওঁ এখোজ কৰি তেওঁ লাহে লাহে আহিলে। গহীন গম্ভীৰ মাতেৰে গুৰুজনাই সুধিলে কোন হয়, তেতিয়া পৰিচয় হ'ল। আৰু সেই সময়তে কথাখিনিতে অকণমান তেখেতসকলৰ মাজত কথোপকথন হ'ল। তেতিয়া সমস্ত তৰ্কাতৰ্কি বুলি কয় আৰু কথোপকথন। আৰু তেখেতসকলে মানে মাধৱ গুৰুজনে প্ৰথমতে শাক্তপন্থী আছিলে। তেখেত শাক্তপন্থী মানে হ'ল একেবাৰে তেখেতে দুৰ্গা দেৱীক পূজা কৰিছিলে, বলি বিধানত আছিলে আৰু গতিকে মানে সেইটোৱে ধৰ্ম বুলি মানি লৈছিলে।
আৰু গুৰুজনে যেতিয়া সমস্ত কথাখিনি বুজাই দিলে, বেদান্তৰ সমস্ত কথাখিনি, তত্ত্বৰ কথাখিনি বুজাই দিলে আৰু যে ভাগৱতৰ কথা বুজাই দিলে, ধৰ্ম কি বস্তু হয়, ঈশ্বৰ কি বস্তু হয়, তেতিয়া বুজাই দিলে আৰু সমস্ত কথোপকথন হোৱাৰ পিছত ভাগৱতৰ তৰুমূল শ্লোক তেতিয়া শংকৰ গুৰুজনে তেতিয়া ক'লে, মই অসমীয়াতে কথাখিনি কৈছোঁ, বুজাই দিছোঁ যে গুৰুজনে কৈছিলে এবাৰ যে হংসচাপ কাটি যিটো ৰুধিবে কৰ্দম, সি যেনো স্বৰ্গ যায় নৰকতে পৰে কোন। ইয়াৰ অৰ্থটো হ'ল কি, যদি হাঁহ ছাগলী এইবিলাক যদি কাটে, বলি দিয়ে, এইবিলাকে যদি পুণ্য হয়, এইবিলাকে যদি স্বৰ্গত যাতে পাপী কোন হ'ব, ওলোটাকে কথাখিনি বুজাইছিলে। যদি আমি যদি জীৱ হত্যা কৰিয়ে যদি আমাৰ ধৰ্ম হয়, তেতিয়াহ'লে পাপ কি বস্তু আমাৰ? পাপটো হ'ব লাগিব, কিন্তু আচল পাপ কি? জীৱ হত্যাটোৱে পাপ আমাৰ। কিন্তু সেই জীৱকে যদি আমি বলি দি যদি উচৰ্গা কৰি যদি সেইটো এটা আমাৰ পাপ হ'ব নহয়। তে গুৰুজনে যেতিয়া মানে বুজাই দিলে, তেতিয়া ক'লে গছ এডালৰ গুৰিতহে পানী দিব লাগে। গুৰিত যেতিয়া পানী দিয়া হয়, তেতিয়াহ'লে গছডালৰ ডালে পাতে ফুলে ফুলে একেবাৰে সকলোতে পায়, বিৰাজমান হৈ পৰে আৰু তেতিয়া মানে বুজি পালে যে কি কথা ক'লে, যে সমস্ত হেৰিতে আমাৰ কি বুলি কোৱা হৈছে, কৃষ্ণ, যে কৃষ্ণই ভগৱান, কৃষ্ণই সমস্ত অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ধৰি ভগৱন্ত কৃষ্ণ। আৰু সেই কৃষ্ণক যদি আমি ভজনা কৰোঁ, কৃষ্ণক যদি আমি সেৱা কৰোঁ, তেতিয়াহ'লে সকলোৱে পায়, দেৱ দেৱতা সকলোৱে পাব একেবাৰে। সেইকাৰণে ভগৱন্ত কৃষ্ণকে আমি সেৱা কৰিব লাগে। সেইকাৰণে ভাগৱতৰ কথাখিনিত কৃষ্ণৰ কথা আছে বিশেষ, উপস্য দেৱতা কৃষ্ণ আমাৰ। গতিকে সেই যেতিয়া মানে মাধৱ গুৰুজনাই তেতিয়া বুজিলে আৰু বুজি পাই তেতিয়া তেওঁ কি কৰিলে, সেৱা ল'লে আৰু সেৱা লৈ তেতিয়া সিদিনাৰ পৰাই কি কৰিলে, শংকৰদেৱ গুৰুজনাক তেওঁ গুৰু মানিলে, গুৰু ভজিলে আৰু গুৰু ভজি একেবাৰে জীৱনৰ বিয়লি বেলালৈকে আৰু তেখেতে শংকৰ গুৰুজনাৰ আদৰ্শ মানি ল'লে আৰু মানি লৈ বুজি পালে আৰু যে কেনেকুৱা কি আৰু শংকৰদেৱ গুৰুজনাৰ লগত তেখেতৰ মিলন হ'ল। আৰু এই মিলনখিনিকে আমি এটা কোৱা হৈছে আমাৰ মণি কাঞ্চন সংযোগ বুলি কোৱা হয়। যে মণি কাঞ্চন সংযোগ, যে মণি মানে আমাৰ মুকুতা মণি আৰু কাঞ্চন মানে সোণ আমাৰ। যে সোণত যেতিয়া আমাৰ মণি ফুটাই দিম, কেনেকৈ একেবাৰে কিমান ধুনীয়া লাগিব। আমি যদি হাৰ এডাল পিন্ধো বা চেইনডাল হেৰি কৰোঁ, তাত মণি লগাই দিলে কিমান শুৱনি হ'ব। তেতিয়া আমাক বুজা হৈছে কি, একেবাৰে গুৰু আৰু শিষ্য, প্ৰপন্ন শিষ্য বুলি কোৱা হৈছে। তেতিয়া মানে কিমান মানে ধুনীয়া আৰু মণি কাঞ্চন সংযোগ, মানে সংযোগ তেখেতসকলৰ আৰু গতিকে মানে কি ইটোৱে ইটোক বাদ দিব নোৱাৰে আৰু মানে অভিন্ন হৈ পৰিছে একেবাৰে গুৰু শিষ্যৰ যে মিলন আৰু প্ৰেম ভকতিৰ মিলন আৰু অভিন্ন হৈ পৰে। এইকাৰণে এইখিনিক মণি কাঞ্চন সংযোগ বুলি কোৱা হয়, একেবাৰে মিলনখিনিক একেবাৰে এইখিনি। আমি সৰুৰ পৰা শুনিছোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাৰ ব্ৰহ্মপুত্ৰ নদীটো এইপিনৰ পৰা সেইপিনে পায়, সেইটোৰ কাহিনীটো ক'ব পাৰিব নেকি? মানে কথা হ'ল কি, তেখেত মানে আচলতে ভগৱন্ত প্ৰভু যেতিয়া মানে আমাৰ হেৰি আছিলে, যে তেখেতে এই ভূমিধাৰা অৱতাৰ লোৱা বুলি আমি ক'ব লাগিব। গুৰুজনাই, শংকৰদেৱ গুৰুজনাই যে আহিন মাহৰ শুক্ল দশমী তিথি হৈছিলে আৰু সেইদিনা আমি কি হয়, বিজয় দশমী বুলি কোৱা হয়। আচলতে আমি কি বুজা যায়, যে আমি যেনেকৈ আমি কওঁ যে দুৰ্গা পূজাৰ ভাচনি বিজয় দশমী বুলি কওঁ, আমি কওঁ নহয়, সেইদিনা গুৰুজনা দিছে, সেইদিনাখন কি সেইদিনাখন আৱিৰ্ভাৱ হৈছিল। আৱিৰ্ভাৱৰ সময়তে এটা মানে কি অলৌকিক ঘটনা ঘটিছিলে। সেইদিনাই মানে আকাশবাণীত মানে হৈছিলে, কি হৈছিলে, যে যুগল ধৰ্ম প্ৰচাৰ হৈছিলে, হৰিৰ নাম ব্যক্ত হৈছিলে আৰু সমস্ত 1000 চাকি নুমাই গৈছিলে। এটা মানে অলৌকিক শক্তি দেখাইছিলে আৰু সেইটো ভাৱধাৰা এটা ফুটি উঠিছিলে। আৰু তাৰোপৰি তেখেতে যেতিয়া নেকি একেবাৰে 12 বছৰ বয়সলৈকে একেবাৰে স্কুলত যোৱা নাছিলে, মহেন্দ্ৰ কন্দলীৰ তলত যেতিয়া বুঢ়ী মাতৃ খেৰসূতীয়ে নাম লগাই দিলে, তেতিয়া তেওঁ গৈ মেলি দেখিলে কি একেবাৰে আকাৰ উকাৰ নোহোৱা একেবাৰে কবিতা লিখিলে, কবিতা বুলি গদ্য। আৰু তাতে ফুটি উঠিলে কি স্বয়ং ভগৱন্ত কৃষ্ণৰ সমস্ত ৰূপ তাতে বিৰাজমান হৈ উঠিলে। গতিকে অলৌকিক এইবিলাক কথা উঠিলে। তাৰোপৰি কি হ'ল, একেবাৰে হৰ লুইত ব্ৰহ্মপুত্ৰ বাৰিষাত তেতিয়া কি ইমূৰৰ পৰা সিমূৰলৈ গ'লে, হাড় গৰুৰ শিঙত ধৰি বগৰাই দিলে। যে এইবিলাক একোটা কি হয়, ঐশ্বৰিক শক্তি। কাৰণ কিয় ঐশ্বৰিক শক্তি হয়, তেখেতে মানে
ভগৱন্ত নিজে এটা মানে আমি কোৱা হৈছে, মাধৱ গুৰুজনে কৈছে ত্ৰিভুৱন বন্দন দৈৱকী নন্দন যো হৰি মাৰ লকংস জগজন তাৰ ন দেৱ নাৰায়ণ শংকৰ তাকেই অংশ। গতিকে আমি ভগৱান বুলি আমি মানি লোৱা হয়। আৰু যদিও এই ধৰাধামক গুৰু বুলি কোৱা হৈছে, ভগৱান এটা অৱতাৰ লৈ আহিছে, সেইকাৰণে তেখেতে এইবিলাক কামবিলাক কৰিব পাৰিছিলে। আৰু তেখেতৰ কৰ্মবিলাকত লীলা তাৰমানে আধ্যাত্মিক ভাৱধাৰা ফুটি উঠিছিলে। আৰু কিন্তু দৰাচলতে সকলোৱে কৰ্মবিলাক কৰিব নোৱাৰে। আৰু ইমান তেখেতে কি পণ্ডিত বুলিয়েই নহয়, তেখেতে কেনেকুৱা অসাধ্য সাধন কৰিছিল। ঈশ্বৰৰ হেৰি আৰু এইখিনি আৰু হয় এনেকৈ গুৰুজনাৰ কথা বহুত আছে আৰু এনেকুৱা আৰু কিবা ভাবক আমি সাধাৰণ আমি গম নাপাওঁ বা এনেকুৱা কিছুমান গুৰুজনাৰ কাহিনী গুৰুজনাৰ কাহিনী বুলি একেবাৰে সমস্তখিনি যেতিয়া আমি ভাগৱত মেলিম বা কীৰ্তন ঘোষা পঢ়িম, তেতিয়া আমি একেবাৰে গুৰুজনাৰ কথাই গুৰুজনাই চব লিখি গৈছে। গুৰুজনে সমাজক উপদেশ দি গৈছে, একেবাৰে ভাগৱতৰ জৰিয়তে উপদেশ দি গৈছে। যে কি বুলি উপদেশ দিছে, বোলে নিৰন্তৰে বলা ৰাম ৰাম ৰাম, নিৰন্তৰে বলা ৰাম এৰি আনো কাম বুলি কৈছে। আন কামবিলাক এৰিব দিছে। আন কাম মানে কি, আমাক যুগ ধৰ্ম মানিব দিছে। যেনেকৈ ধৰক সত্য যুগত ধ্যান আছিলে, আমাৰ ত্ৰেতা যুগত আমাৰ কি আছিলে, যজ্ঞ আছিলে, যাগ যজ্ঞ, দাপৰত পূজা আছিলে, আৰু কলিৰ যুগত আমাৰ হৰিৰ নাম আছিলে। আৰু এই গুৰুজনাই যি কৰিলে, নৱ বৈষ্ণৱ ধৰ্ম হৰিনাম প্ৰচাৰ কৰিলে। এই হৰিনামৰ জৰিয়তে কি কৰিছে, সমস্ত জীৱকুলকে উদ্ধাৰ কৰিছে একেবাৰে। আৰু সেইকাৰণে গুৰুজনাৰ মানে কিমান কম, আৰু গুৰুজনাৰ কৈ শেষ কৰিব নোৱাৰো, ৰূপাৰ মহিমা আৰু গুৰুজনাৰ। কৃষ্ণ বুলি ক'বলৈ হ'লে আমি তাক চাব লাগিব। মাধৱ গুৰুজনে নামঘোষাত কৈছে বোলে, কৃষ হেন শব্দহিত পৃথিৱী বাচক ভৈল ন আনন্দক প্ৰৱৰ্তক, দুইৰ একপদ ভৈল পৰম ব্ৰহ্মৰূপ কৃষ্ণ নামক আনন্দই মাত্ৰ হয়। আনন্দ, গতিকে আনন্দ যিয়ে দিব পাৰে, সেই আনন্দত থাকিব লাগিব, অন্তৰালত পৰম আনন্দ পায়। গতিকে যে কৃষ্ণ এটা আনন্দ স্বৰূপ, যে সেই আনন্দ স্বৰূপটোৱে পৰম আনন্দ। তাৰমানে কি হয়, আমি বুজিব, হৃদয় পদ্মত সমস্ত জীৱতে বিৰাজমান হৈ পৰিছে ভগৱান কৃষ্ণ। গতিকে কৃষ্ণৰ নামৰ মহিমা অপাৰ বুলি কোৱা হৈছে। গতিকে এনেকুৱা আখ্যানবিলাক বহুত আছে আৰু বহুত দীঘলীয়া হয়। এবাৰ যদি আমি নৰজন্ম পালোঁ, আমি নৰজন্ম পাই যদি কৃষ্ণৰ নাম যদি লৈছোঁ ভক্তিভাৱে, একান্তভাৱে, তেতিয়াহ'লে কি হৈ যায়, একেবাৰে জীৱনতে মুকুতি হয় বুলি কৈছে। কাৰণ আমাৰ কথাটো বাৰু যিয়েই নহওক, কাৰণ ভাগৱতত কৈ গৈছে গুৰুজনাই। শুকমুনিয়ে ৰজা পৰীক্ষিতৰ আগত কৈছিলে, কি বুলি কৈছিলে, যে কৃষ্ণক আৰাধনা কৰা। কৃষ্ণ মানে ভাগৱত। গতিকে ভাগৱত কি কৰিব লাগিব, শ্ৰৱণ কৰিব লাগিব, শুনিব লাগিব। গতিকে এই ভাগৱত পৰীক্ষিত ৰজাই শ্ৰৱণ কৰিছিলে, আৰু শ্ৰৱণ কৰাৰ ফলত পৰীক্ষিত ৰজা জীৱনতে মুকুতি পাইছিলে। কাৰণ তেওঁ অভিশপ্ত আছিলে। সৌমিক ঋষিৰ আশ্ৰমলৈ তেওঁ যেতিয়া গৈছিলে, চিকাৰলৈ গৈছিলে, গৈ সেই ঋষিৰ আশ্ৰম, সংক্ষেপে কৈছোঁ কথাখিনি, পানীৰ পিয়াহ লাগিলে, তেওঁ পানী বিচাৰি আছিলে। গতিকে পানী দিব লাগে, ইতিমধ্যে তেখেতে ধ্যানমগ্ন হৈ আছে, ব্ৰহ্মক ধ্যান কৰিছে। ব্ৰহ্ম মানে ভগৱন্ত, ব্ৰহ্ম মানে নিৰাকাৰ। গতিকে তেতিয়া ওচৰতে মৰা সাপ এডাল, সৰ্প পৰি আছিলে, আনি তেতিয়া কি কৰিলে, ডিঙিত মানে মেৰাই দিলে। আৰু মেৰাই দিয়াৰ লগে লগে তেতিয়া দুৰ্গন্ধ পালে নহয়। দুৰ্গন্ধ পোৱাৰ ফলে তেখেতৰ তপস্যা মানে ধ্যান ভংগ হ'ল। ধ্যান ভংগ হোৱাতে তেতিয়া খং কৰা নাই, আৰু তেতিয়া অহংকাৰ কৰিলে পৰীক্ষিত ৰজাই, যে কি কাৰণত আপুনি মোক পানী দিয়া নাই, গতিকে মই ৰজা হয় এই দেশৰ, আপুনি মোক চিনি নাপায়নে? তেতিয়া ঋষিয়ে তেতিয়া ক'লে যে মই গম পোৱা নাছিলোঁ, মই ধ্যানত। তেতিয়া আৰু পৰীক্ষিত ৰজাৰ খং উঠিলে, সাপডাল দিলে। এইখিনি কথাই আকৌ কি কৰিলে, তেখেত সৌমিক মুনিৰ পুত্ৰ শৃংগী মুনি আছিলে। শৃংগী মুনিয়ে যেতিয়া আহিলে, দেখিলে, দেখা পাই তেতিয়া ক'লে যে পিতৃৰ ওপৰত ৰজা এজনে কি কৰিলে, মৰা সাপ এডাল ডিঙিত ওলমাই দিলে। এইটো মানে কি তিৰস্কাৰ কৰা হ'ল। তেতিয়া মানে শৃংগী মুনিয়ে সাপিলে, আৰু অভিশাপ দিলে, আৰু যে 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব।
তক্ষক মানে সৰ্প, বিষাক্ত সৰ্প। এই তক্ষ সৰ্পে দংশন কৰিব নিস্তাৰ নাই। পৰীক্ষিত ৰজাই তেতিয়া ভয় খালে আৰু ভয় খাই তেতিয়া মানে কি কৰিব, উপায়বিহীন হ'ল। উপায়বিহীন হয় তেতিয়া কি কৰিলে, ঋষিমুনিবিলাকৰ ওচৰত আহিলে। ঋষিমুনিবিলাকেও তেতিয়া নানান ধৰণৰ পথ দেখুৱাই দিলে। কোনোবাই যজ্ঞ কৰিব ক'লে, কোনোবাই হোম কৰিব দিলে, কোনোবাই দান কৰিব দিলে, কোনোবাই তীৰ্থ কৰিব দিলে, নানান কথা দিলে। কিন্তু পৰীক্ষিত ৰজাই এটা প্ৰশ্ন কৰে যে সৰ্পখৰা আহিব নেকি, মই মৃত্যুৰ সময়ত মই তিলকে মৃত্যুবৰণ কৰিম নেকি? তেতিয়া ঋষিমুনিবিলাকে কৈছে আমি কিন্তু এইটো নাজানো, এইটোতো আমাৰ তাত নাই। তেতিয়া পৰীক্ষিত ৰজাই ভাবিলে যদি আপোনালোকে তেতিয়াহ'লে মোক কি পৰামৰ্শ দিলে, মোক দিহা দিলে আপোনালোকে। তেতিয়া কি কৰিলে তেখেতে এই সময়তে শুকদেৱ এটা আচলতে যদিও আমি ঋষি বুলি কম, আমি শুকদেৱ মুনি, তেখেত কিন্তু ভগৱন্তৰ এটা অৱতাৰ আৰু শুকদেৱ। তেতিয়া মানে কি কৰিলে, একেবাৰে সুন্দৰভাৱে কি কৰিলে, একেবাৰে শুকদেৱক দেখা পালে যে একেবাৰে পূব দিশৰ পৰা শুকদেৱ আহিছে। তেখেতৰ কেনেকুৱা আছিল ভাগৱতত বৰ্ণনা কৰিছে। শুকদেৱ তেখেতৰ 16 বছৰীয়া এজন মানে কুমাৰ আৰু তেখেতৰ মানে ইমান ধুনীয়া শৰীৰৰ অংগ প্ৰত্যংগ, তেখেতে বিবস্ত্ৰ আছিলে। মানে তেখেতে মানে কি হয় সমস্তখিনি মানে যে একেবাৰে 100টা সূৰ্যৰ জ্যোতি যেন তেওঁৰ শৰীৰত প্ৰভাৱ পৰিছিলে। তেখেতক যেতিয়া মানে পূব দিশৰ পৰা আহি দেখা পালে পৰীক্ষিত ৰজাই যে এখেতে মোক কিবা উপায় দিব চাগে, আৰু সেইমতে শুকদেৱৰ ওচৰত পৰীক্ষিত ৰজাই সেৱা জনালে আৰু শুকদেৱক তেতিয়া কথাখিনি ব্যক্ত কৰিলে যে মোক এনেকুৱা তেনেকুৱা, মোক অভিশপ্ত হ'লো, মোক তক্ষ সাপে দংশন কৰিব, আপুনি মোক এটা পৰামৰ্শ দিয়ক। তেতিয়া শুকদেৱে ক'লে যে আপুনি মহাভাগৱত, যে আপুনি যে পৰামৰ্শ মই এটা দিম বাৰু, জীৱনতে মুকুতি পাব আপুনি, কিন্তু আপুনি যে মোক এই প্ৰশ্নটো কৰিলে, গতিকে সেৱা জনালে, গতিকে মোৰ আত্মাই একেবাৰে কথাখিনি বুজি পালে। পৰীক্ষিত ৰজাৰ আত্মাৰ কথাখিনি কি বুজি পালে, যে ভক্তিৰ কথাখিনি ফুটি উঠিলে, গুৰু মানিলে, গুৰু মানিহে কৰিলে। তেতিয়া কথাখিনি ক'লে যে বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ শ্ৰীমদ ভাগৱত ব্যক্ত কৰা হ'ব। আৰু একান্ত মনে কি কৰিছিলে, পৰীক্ষিত ৰজাই শুনিছিলে, আৰু মাজে মাজে পৰীক্ষিত ৰজাই প্ৰশ্ন কৰি গৈছিলে শুকদেৱক, আৰু শুকদেৱক কি কৰিছিলে, তাৰ প্ৰত্যুত্তৰ দি গৈছিলে। এনেকৈ গৈ কথাখিনি যেতিয়া বুজি পালে, সংক্ষেপে ক'লো, আৰু সৰ্বশেষত মানে কি পৰীক্ষিত ৰজাৰ ভয় নাইকিয়া হ'ল। মানে শুকদেৱে কি দিলে, অভয় চৰণত শৰণ লোৱাৰ পদ্ধতিটো দিলে। অভয় মানে য'ত ভয় নাই, তাৰমানে কি হৰিৰ নামত যেতিয়া আমি সেৱা ল'ম তেতিয়া অভয় বুলি কোৱা হয় একেবাৰে। সেইকাৰণে মাধৱ গুৰুজনে অভয় চৰণে শৰণ লৈ, অভয়, গতিকে সেইজনৰ ঈশ্বৰৰ চৰণত শৰণাপন্ন হ'ব লাগে আমি। গতিকে সেইজন ঈশ্বৰৰ চৰণত যেতিয়া আমি শৰণাপন্ন হ'ম, তেতিয়াহ'লে সমস্ত বিপদ বিঘিনি নাইকিয়া হয়, জীৱনতে মুকুতি পোৱা বুলি আমাক কোৱা হৈছে ভাগৱতত। সেই সময়ত মৃত্যুৰ বিয়লি বেলাতো পৰীক্ষিত ছটফটাই মৰিব লগা হোৱা নাছিলে। ইতিমধ্যে তেওঁ কি কৰিছিলে, একেবাৰে ভগৱন্তৰ লগতে লীন হৈ গৈছিলে আত্মা। তেওঁ গমেই নাপায়। দৰাচলতে সৰ্পই যেতিয়া মানুহক দংশন কৰে, মানুহ বুলি নহয়, জীৱ জন্তুক দংশন কৰে, কিমান বিষ, কিমান ছটফটাই থাকে একেবাৰে। কিন্তু ইতিমধ্যে মানে তেওঁ গমকৈ নাপালে একো। মানে কি হ'ল, যে ভগৱন্ত মানে ইমানখিনি তেওঁ কৃপা কৰিছে। ইয়াৰ জৰিয়তে আমাকে বুজাইছে যে আমি অহংকাৰটো আমাক ত্যাগ কৰিব দিছে। ইয়াৰ জৰিয়তে পৰীক্ষিত ৰজাৰ যি অহংকাৰ ভাৱ হ'ল, এই অহংকাৰ ভাৱখিনি মানে গৰ্ব যিখিনি অহংকাৰ, সেইখিনি মানে কি কৰিব লাগিব, আমি এৰিব লাগিব, নাশ কৰিব লাগিব। এই অহংকাৰটো আৰু আমিতো নিজে নাশ কৰিব নোৱাৰোঁ। যে অহংকাৰটো আমাৰ শৰীৰৰ পৰাই উৎপত্তি হয়, আমাৰ দেহে শৰীৰৰ পৰা হয়। আমি ৰূপক লৈ অহংকাৰ কৰোঁ, আমি ধনক লৈ অহংকাৰ কৰোঁ, আমি শিক্ষাক লৈ অহংকাৰ কৰোঁ, আমি যৌৱনক লৈ অহংকাৰ কৰোঁ। এনেকুৱা আমাৰ অহংকাৰবিলাক হয়, উৎপত্তি হয় আমাৰ। গতিকে এইবিলাকক আমি কি কৰিব, সংযম কৰিব লাগিব।
গতিকে সংযম যেতিয়া কৰিম, যে সংযম কৰিব লাগে, আমি গুৰু ভজিব লাগিব। তে গুৰুৱে যিখিনি আমাক পথ দেখুৱাব, তেতিয়া আমি সেই গুৰুৰ কথাখিনি মানিব লাগিব। বা গুৰুৱে কি পথ দেখাব? গুৰুৱে কি পথ দেখাব? আন্ধাৰৰ পৰা আমাক পোহৰলৈ লৈ যাব। যে আমি জীৱনত আমি এই পৃথিৱীত কি কাম কৰি কাৰণে আমি আহিছোঁ আৰু আমি কি কাম আমি কৰিব লাগিব। কিন্তু সেইজন পৰীক্ষিত ৰজাই মাতৃ উত্তৰাৰ গৰ্ভত যেতিয়া আছিলে, তেতিয়াই কি কৰিছিলে? ভগৱন্তৰ চতুৰ্ভুজ ৰূপ দৰ্শন পাইছিলে। অশ্বস্থমাই ব্ৰহ্মাস্ত্ৰ মাৰিছিলে। তথাপিতো কি কৰিছিলে ভগৱন্তই? তেতিয়া কি কৰিছিলে? কাহৰ লগত এই বুঢ়া আঙুলিটোৰ মানে অৱতাৰ হয়, এনেকৈ সোমাই গৈছিলে নাকেৰে। কৌমদি গদা ভগৱন্তৰ চতুৰ্ভুজ ধৰি ব্ৰহ্মৰ জুইবিলাক নুমাই দিছিলে। কি ঐশ্বৰিক ভক্তি ধাৰা। তেতিয়া মানে কি ভক্তিৰ বলত কি হয়? ভগৱন্ত প্ৰভুৰ কৃপা থাকিলে কি কৰিব পাৰে বুলি কৈছে? মৃতকো জীয়াব পাৰে। সেইকাৰণে আমাৰ এতিয়া কীৰ্তন ঘোষাৰ প্ৰথম কথাখিনি কৈছে বোলে, মুকং কৰতি বাচনং পংগু লংঘিতে গিৰিম যৎ কৃপা তমহং বন্দে পৰমানন্দ মাধৱম মাধৱম। যদি পংগুও হওঁ, পংগু মানে খৰা আৰু পংগু যদিও হওঁ, তথাপিতো আমি ঈশ্বৰৰ কৃপা থাকিলে তেওঁ পৰ্বত বগাই যাব পাৰে। যদি ববা হওঁ, আমি কথা ক'ব নোৱাৰোঁ, যদি ভক্তি হয়, ঈশ্বৰে কৃপা কৰে, ববায়ো কথা ক'ব পাৰিব। গতিকে এইটো তেওঁৰ কৃপা আৰু কৃপা বিনে একো বস্তু সিদ্ধি নহয়। গতিকে এইবিলাক ভাৱধাৰা আমাক বিশেষকৈ গুৰুজনাই এইবিলাক সমস্ত দি গৈছে। আৰু সেইকাৰণে আমি এইবিলাক গুৰুজনাৰ আদৰ্শবিলাক মানিব লাগে। তেতিয়াহে আমি এইবিলাক অকণমান বুজি পোৱাত সহজ হয় আৰু সমাজখনো ভাল হয়। আমাৰ আধ্যাত্মিক দিশক অৱলম্বন কৰিব লাগে আৰু আধ্যাত্মিক ভাৱধাৰাটো থাকিব লাগে। তাকে বাপ, আপুনি এইখিনি আমাক সময় দিছে ইমান ব্যস্ততাৰ মাজত, ভাল লাগিল। আৰু আশা কৰিছোঁ আৰু এনেকুৱা ভিডিঅ' বনাওঁ ভাল, আৰু অলপ ভিতৰৰ টপিকত গৈ। ধন্যবাদ আপুনি এইখিনি। ধন্যবাদ আপোনালৈ। ধন্যবাদ থাকিলে আপোনাৰ এই চেনেলটো যাতে চলি থাকে আৰু এনেকৈ যিখিনি নজনা কথাবিলাক যেতিয়া আমাৰ নৱ প্ৰজন্মই যেতিয়া ল'ব পাৰে, শিকি বুজি ল'ব পাৰে, খুবেই আমি নথৈ আনন্দিত হ'ম। আমিও শিকিম। হয়, নিশ্চয়।